top. Had a feeling we had something. Could have seen it in your eyes. মই দেখাই আছো পলু কেনেকে ধৰে হেতু দেখাই আছো বৰ্তমান মই ধৰিয়ে আছো তো এডাল গছত চাই লওঁ এডাল গছত নাই নামা আগত চাই লওঁ তো এডাল গছত চাই লওঁ এইটো চাওক পলু এইটো পলু নহয় কি কেঞ্জুলিকা এইখিনি চাওক আমি পলু ধৰিলো এতিয়া গছৰ পৰা এয়া চাওক এইটো ইমান ধুনীয়া পলু কালাৰ ধুনীয়া আছে এইকেইটা থুপ লাগি গৈছে দেখাই দে কিমান পালি পলু দেখাই দে কিমান ধৰিলে এই পিংকুৱে ধৰিলে আমাক কি বেছি ধৰিছে তিনডাল গছত ধৰিছো মাত্ৰ তিনডাল গছত ধৰিছে ইমানখিনি যোনে যোনে ভিডিঅ' চাই আছে চবকে কি কয় কি পাতৰ নে কি পাতৰ মুগা মেখেলা চাদৰ তাকে মুগা মেখেলা চাদৰ পুৰা পিয়ৰ দিয়া হ'ব যোনে ভিডিঅ' চাই আছে মুগা মেখেলা ফ্ৰী ছাবস্ক্ৰাইব কৰিব লাগিব কমেণ্ট এটা কৰিব লাগিব বুকু চুই যোৱা কমেণ্ট কৰিব লাগিব কিবা কবি পলুৰ বিষয়ে নাই দিয়ক নকওঁ মই তই ধৰি কেনেকুৱা লাগিছে ধৰি কিনে বৰ্তমান ভালে লাগিছে ইমান বেয়া লগা নাই ভয় লাগে নেকি ধৰি কেনে ধৰি বেয়া লাগে ভয় নালাগে ন ঠিক আছে তো এইডাল গছত নামা নাই পলু এইডাল গছত নাই Had a feeling we had something. আৰু পলু ধৰাৰ লগতে মকৰাই কেনেকে খাই চাওক এয়া কি কয় এইটো পঁইতাচোৰা খাই আছে মকৰাই Right here, waiting for you. নাখাও দে তোৰ বস্তুটো ঘূৰি থাকিব নালাগে এতিয়া আমি পলু ধৰি ধৰি ভাগৰ লাগি গৈছে এতিয়া পলু ধৰিম এইটো পলুটো মানে এনেকৈ ধৰি কেনে লাইটৰ পোহৰত এনেকৈ চাব লাগে চাই কেনে যেতিয়া পেটটো বগা বগা দেখে তেতিয়া ধৰি কেনে ডাইৰেক্ট এই মোনাত এনেকৈ সোমাই দিয়ে How about you coming closer? We can do my place. Maybe we can try meeting up by 7. You'll be saying over, so it's guaranteed. I'll be forever thinking more. পকা পলু থৈ দিম এতিয়া যিকেইটা বাচি গৈছিলে ঘৰত লৈ যোৱাখিনিতো লৈ গ'ল বাকী যিখিনি থাকি গ'ল সেইখিনি ইয়াতে থৈ দিম আৰু বেছি নাই 10-15টামান আছে পকা পলু ইয়াত দি দিম ন ইয়াতে থৈ দিম ইয়াত মানে প্লাষ্টিকটো হেৰিও বনাই দিছে আৰু থবৰ কাৰণে ব্যৱস্থা কৰা হৈছে পলুটো ওপৰত গুচি নাযাবৰ কাৰণে প্লাষ্টিকটো ইয়াতে বান্ধি দিছোঁ নাইবা পলুটো এইপিনে ৰছী বগাই পেলাই ক'ত গুচি যাব কোনো গেৰেণ্টি নাই থাকে নাই পলুখিনি লোৱা নাই এতিয়া কোন এইটো পলুখিনি দি দে ইয়াতে মই কেনেকৈ দিয়ে ইয়াতে এতিয়া আমি ফাৰ্মৰ মাজত আছোঁ কাৰণ ইয়াত ভূত চুত ওলায় কাৰণ আমি দুজনে আছোঁ ইয়াৰ বেচেৰা ভয় লাগি আছে ইয়াৰ ভয় লাগি আছে আমি দুজনে মানে পলু ধৰি আছোঁ আৰু আছে মানুহ দূৰত আছে তথাপিও আমি দুজনে মানে অন্ধকাৰ সেয়ে চাই লওক চবফালে জংঘল আমি পূৰা শ্মশান আছে অলপ আগত শ্মশান আছে তাতে মানে ৰাতি যেতিয়া 12টা বাজে তেতিয়া ভূতৰ চাউণ্ড আহে ভূতৰ বুলি কথা নহয় আৰু মানে আত্মা আছে ধেৰ কিবা কিবি ভয়ানক বস্তু আছে তো আমি শ্মশানৰ ওচৰতে আছোঁ অলপমান দূৰ আৰু তাৰপিছত এতিয়া তাতে মানে পলু লৈছে আমাৰ কি হয় দাদা হয় ন দাদাহঁতৰ পলু লৈছে তো তাকে আমি ধৰি কিনে অলপমান হেল্প কৰি দিছোঁ তাকে শ্মশানৰ ওচৰতে পাইছোঁহি দুজনে আছোঁ চাই লওক এয়া চবফালে অন্ধকাৰ মাত্ৰ এয়া গছ গছনি চিনি পায় তাতে ইয়াতে পলু চাই আছোঁ পলু এইবিলাক চবাই চাওক এয়া জংঘলৰ মাজত আমি এনেকৈ পলু চলু ধৰি আছোঁ চব জংঘল কিবা এটা ওলাইছিল ইয়াত এইখিনি গৈছে বগা বগা কিবা এটা পাৰ হৈ গ'ল টচমাৰ এইফালে কিবা এটা পাৰ হৈ গৈছে তো গাইজ ভূত
ভূত ওলাই গৈছে আমাৰ আগত আজি তো এইকণতে আছে শ্মশান এইকণতে ইফালে পাৰ হৈ গৈছে তো গাইজ এইমাত্ৰ প্ৰথম চিনটো যিটো চিন আছিলে ভূতৰ সেইটো কোনো ভূত নাছিলে ই আছিলে তো অলপমান সৰু সুৰা প্ৰেং এটা কৰিব ট্ৰাই কৰিলোঁ তো ভিডিঅ'টো ভাল লাগে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু তো থেংক ইউ